Hello and welcome back to my channel. Hello guys, তো আজি আপোনালোকে হেডিংটো চাই গম পাইছে যে ভিডিঅ'টো ক'ৰ ওপৰত বনিব গৈ আছে। মানে এতিয়া আমি গৈ আছো আপোনাৰ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ। সো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই থাকক পাঠশালাত হোৱা এই ধুনীয়া অসম সাহিত্য সভাৰ অধিৱেশনখন। ইয়াত শুনিছোঁ মই আপোনাৰ বহুত ডাঙৰ জাপি এটা সেইকাৰণে বনাইছে আৰু বহুত কিবা কিবি আছে। কি দেখা পাওঁ বলক চাই থাকক ভিডিঅ'টো। লেটছ গো। So guys, ইয়াতে আপোনাৰ গাড়ীখন ৰাখিলোঁ। এইখন বিশাল পথাৰত আপোনাৰ গাড়ী পাৰ্কিং কৰি দিছে। এই চাওক, সেইফালে আপোনাৰ ৰাস্তাটো আছে, গাড়ী পাৰ্কিং কৰিব লাগে। এতিয়া যাই আছোঁ আপোনাৰ সাহিত্য সভালৈ, চাই থাকক ভিডিঅ'টো। আপোনাৰ মূল প্ৰৱেশ দ্বাৰখন আপোনাৰ বেলেগ ফালে আছে। আমি এটা বেলেগ ৰাস্তা দি সোমাই আছোঁ, যিহেতু আমাৰ গাড়ীখন অলপ বেলেগত ৰাখিব লগা হ'ল, গতিকে আমি বেলেগ ৰাস্তা দি সোমাই আছোঁ। আপোনালোকৰ মূল প্ৰৱেশ দ্বাৰখন দেখাই আছোঁ মই। এয়া চাওক, ইয়াতে আপোনাৰ নাট পৰিচালনা সমিতি কাৰ্যালয়, মানে ইয়াতে আপোনাৰ থিয়েটাৰ হ'ব বুলি শুনিছোঁ। হয়তো ইয়াতে থিয়েটাৰ হ'ব। এই মানুহ চাওকচোন, ইয়াত আহি আপোনাৰ থিয়েটাৰ আপোনাৰ পোষ্টাৰ লাগি গ'ল আৰু আছে কিবা কিবি। গৈ আছোঁ আৰু এয়া চাওক, চাৰিওফালে কিবা কিবি আছে। লাহে লাহে গৈ আছোঁ আৰু অলপ আগত পামেই। এয়া আহি পালোঁ আপোনাৰ সাহিত্য সভাৰ, মানে এয়া চাওক আপোনাৰ লোকে ৰকাৰণ্য যাক কয়, মানে মানুহে মানুহ। আপোনাৰ কোনফালে চাব, চাৰিওফালে বহুত মানুহ হৈছে আজি। এয়া আপোনাৰ শোভাযাত্ৰা মানে শেষ হৈছে আৰু মানুহবিলাক আহি আছে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা মানুহবিলাক। এয়া আপোনাৰ ভূটানৰ পৰা আহিছে আৰু আছে, চাই থাকক। চাৰিওফালে আপোনাৰ বহুত ডাঙৰকৈ এবাৰ বনাইছে কিন্তু দেই, মানে আহল বহল বহুত ধুনীয়া একদম পৰিপাটি। এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক, পণ্ডিত ডক্টৰ জগদীশ পাটগিৰি মহোদয়। আমি জগদীশ পাটগিৰি মহোদয়ক আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আদৰণি সমিতিক বৰণ কৰিবলৈ। এয়া আপোনাৰ দেৱদাসী নৃত্যৰ এই মুহূৰ্তত আমি আসন গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশন গজালিৰ আদৰণি সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহোদয়, তেখেতে সুদীৰ্ঘ এই সময়ছোৱা আমাৰ নৱনিৰ্বাচিত সভাপতি মহোদয়ক সাংগঠি এই ভক্তদেৱ ক্ষেত্ৰত আৰু ক'বলৈ গ'লে এই অধিৱেশনৰ ৰূপান্তৰৰ উপহাৰ আমাৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ মহোদয় আহ্বান জনাই।
এইখনে আপোনাৰ সপ্তশীতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ অংশগ্ৰহণ কাৰ্যকলাপ আহি আছে। এয়া চাওক তেখেতসকলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহি আছে। ধুনীয়াকৈ বনাইছে আপোনাৰ গেটখন, বতাবৰ পৰা কেনেকুৱা লাগিছে। আৰু এইখনেই আপোনাৰ ইয়াতে আপোনাৰ পতাকা উত্তোলন কৰা হৈছিলে সাহিত্য সভাৰ। চাওকচোন বহুত পতাকা উত্তোলন কৰিছে। এইখনে সেইখিনি ঠাইখিনি ইয়াত মানুহৰ আপোনাৰ সোমাব দিয়া নাই, কিন্তু আপুনি দূৰৰ পৰা তাক চাব পাৰে। আৰু এইখনে হৈছে সভাগৃহ আপোনাৰ সাহিত্য সভাৰ। ভাৰত চৰকাৰৰ সহযোগত এই পথক আমাৰ মসৃণ কৰি তুলিলে। ভাৰত চৰকাৰৰ কেবিনেটে 3 অক্টোবৰ তাৰিখে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিব। এই মুহূৰ্ত বক্তব্য নহয়, সঁচা অৰ্থত আজি উৎফুল্লিত হ'ল। আজি কৃষ্ণন্দুৰায়ে আজি ঘোষণা কৰি গ'ল, আজি এই বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ এই যি যাত্ৰা, কৌশিক ৰয়ৰ সেই ভাষণে কৈ গ'ল, মন চুই গ'ল যে তেখেতে আমাৰ শিলচৰৰ অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ৰ পুনৰ নিৰ্মাণ সম্ভৱ কৰিব। এতিয়া আমি চাওঁ বলক আপোনাৰ সাহিত্য সভাৰ বিশেষ প্ৰদৰ্শনীলৈ। মানে ইয়াতে আপোনাৰ বিভিন্ন বস্তু ইয়াতে আছে, আৰু চাওক কি আছে। সেইটোৱে আপোনাৰ ৱৰ্ল্ড ৰেকৰ্ড গঢ়া জাপিটো, যোনটো আপোনাৰ নিউজত এতিয়া পাই আছে আপোনালোকে, বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। এইটোৱে বৃহৎ আকাৰৰ জাপি। এয়া চাওক কিমান ডাঙৰ, আৰু চব মানুহে আপোনাৰ ইয়াতে চেলফি উঠি আছে কাষত। এইটো চাওক জাপিটো। এইখন এখন বহুত পুৰণি গাড়ী, মানে কাঠেৰে বনাইছে নেকি নে প্লাইউডেৰে বনোৱা গম নাপাওঁ। বহুত পুৰণি গাড়ী ইয়াত আনি থৈ দিছে মানুহৰ প্ৰদৰ্শনৰ কাৰণে, মানে চাবৰ কাৰণে। এয়া চাওক হেণ্ডেল গাড়ীখনৰ, ভিতৰত বিশেষ একো নাই, কিন্তু গাড়ীখন বেছ পুৰণি গাড়ী। এয়া আপোনাৰ ইয়াতে আছে মানে থিয়েটাৰৰ আগতে, মানে বহুত আগতে আৰু এই ব্যৱহাৰ হোৱা কিছুমান সামগ্ৰী। এইটো আপোনাৰ কোহিনুৰ থিয়েটাৰৰ 1900 চনৰ আপোনাৰ কাঠগড়া। আৰু এয়া চাওক আপোনাৰ কাঠৰ চৰিয়া আৰু বিভিন্ন বস্তু আছে। এয়া পুৰণি পইচা, মানে বহুত সামগ্ৰী আছে, একে পুৰণি সামগ্ৰী ইয়াতে আপোনাৰ। আৰু এইখন এখন গাড়ী, মানে আপোনাৰ 1900 ভাৰত স্বাধীন হোৱাৰ আগতে কিনা এখন গাড়ী, ফ'ৰ্ড কোম্পানীৰ গাড়ী হয় এইখন। আৰু গাড়ীখন আপোনাৰ কিনিছিলে 1938 চনত, মানে স্বাধীনতাৰ আগতে। এইখন চাওক ফ'ৰ্ড কোম্পানীৰ গাড়ী। এতিয়া হয়তো ফ'ৰ্ডৰ গাড়ী অসমত দেখিবই নাই, কিন্তু এইখন চাওক ফ'ৰ্ডৰ গাড়ী। নম্বৰ প্লেট চাওকচোন আগত কিমান। আৰু ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ ষ্টল আছে, সেইকাৰণে বহুতৰ আৰু কিবা কিবি আছে। অলপ চাই হওক কি আছে। এয়া বস্ত্ৰ শিল্পৰ বিভিন্ন আপোনাৰ কাপোৰ আছে ইয়াত, বৰপেটাৰ পৰা আহিছে।
এই লুইট কোঅপাৰেটিভ আৰু বিভিন্ন ধৰণৰ আছে। এই ভাৰতীয় মৰাপাট নিগমৰ ষ্টল আছে আপোনাৰ। আৰু এইখন আপোনাৰ তাঁতশাল। আমাৰ সৰুতে মাহঁতে ইয়াতে আপোনাৰ কাপোৰ কৰিছিল। এইটো আপোনাৰ নুন মানে বঙাইগাঁও ৰিফাইনেৰী এটা আপোনাৰ এই দিছে আৰু ইয়াতে প্ৰতিবিম্ব এটা সেইকাৰণে বনাইছে। চাওকচোন ধুনীয়াকৈ। সাহিত্যসভালৈ আহিলে আপুনি গ্ৰন্থমেলাত নগ'লে কেনেকৈ হ'ব? বলক এইবাৰ চাওঁ আপোনাৰ গ্ৰন্থমেলা সাহিত্যসভা। মানুহ কিন্তু বহুত আছে দেই, বহুত মানুহ হৈছে। সঁচাকৈ সাহিত্যসভাৰ প্ৰতি মানুহৰ ইমান মৰম দেখা পাই বহুত ভাল লাগিল। আৰু অসমীয়া ভাষাটোৰ প্ৰতি ইমান মৰম আৰু সাহিত্যসভাৰ প্ৰতি ইমান মৰম চাই বহুত ভাল লাগিল। মানুহ হৈছে লোকাৰণ্য মানুহ। বহুত ভিৰ আছে এতিয়া। এই আপোনাৰ বিভিন্ন প্ৰকাশনৰ ইয়াতে আপোনাৰ ৰেগা দোকান আছে। আপোনাৰ ৰেখা প্ৰকাশন গুৱাহাটী আৰু বিভিন্ন আছে। এই আপোনাৰ গ্ৰন্থমেলাৰ ভিতৰৰ ভাগত ইয়াত ধুনীয়াকৈ আপোনাৰ চাৰিওফালে গ্ৰন্থ প্ৰকাশকসকল আছে। আৰু ইয়াতে এখন চাওক এটা মুকলি মঞ্চৰ নিচিনা আছে। এই আমাৰ দেউতাৰ কিতাপখনো এবাৰ এই গ্ৰন্থমেলাত আপোনাৰ উপলব্ধ হৈ আছে। এয়া চাওক। গতিকে আপোনালোকে যদি লাগে কিতাপখন কিনিব পাৰে। এতিয়া বলক আপোনাৰ যাওঁ অলপ বেলেগ বেলেগ কি আছে আৰু চাই আহোঁ। এতিয়া যাওঁ আপোনাৰ বজালী হাটলৈ। মানে হাট মানে কি গম পাইছে নহয়, বজাৰ। বজালীৰ বজাৰলৈ যাওঁ, চাওঁ কি আছে। সোমাই দেখা পালোঁ আপোনাৰ নাৰ্চাৰী, বিভিন্ন ধৰণৰ নাৰ্চাৰী আছে। কহিনুৰ নাৰ্চাৰী আৰু বহুত কিবা নাৰ্চাৰী আছে। আপোনাৰ বজালী হাটৰ ভিতৰ ভাগ চাওক। কিমান মানুহ আছে। যিমানে সন্ধিয়া হৈ গৈছে সিমানে মানুহ আৰু বেছি হৈ গৈছে। আপোনাৰ সাহিত্যসভাৰ নিশাৰ দৃশ্য বহুত ধুনীয়া লাগিছে। আপোনালোকে আহিছে নাই মোক কমেণ্ট কৰি জনাওক, আৰু আহিছে যদি কেনেকুৱা লাগিল আহি মোক কমেণ্ট কৰি জনাব পাৰে। নিশাৰ দৃশ্য লোকেল কাৰণে এতিয়াও হৈ আছে। এইবাৰ বিশেষ আকৰ্ষণ বিজ্ঞান মেলা। বলক চাই আহোঁ বিজ্ঞান মেলা কি আছেনো। এইটো আপোনাৰ এটা ফুলকবি, মানে হাইব্ৰিড নে কিবা বনোৱা ফুলকবি হয়। চাওকচোন কালাৰবোৰ ফুলকবিৰ কিবা নাজানো দেই, ভালকৈ গম পোৱা নাই। এইটো আপোনাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ইয়াত আহিছে। ইয়াতো কিবা এটা আছে, কি আছে এইটো ধৰিব পৰা নাই। মানে পিঞ্জৰাৰ ভিতৰত থৈ দিছে, এইটো গম পোৱা নাই ভালকৈ।
ইয়াতে এটা বিশাল মূৰ্তি আছে আপোনাৰ বিজ্ঞান মেলাৰ ভিতৰত আৰু চবে এটা ফটো উঠি আছে ধুনীয়া লাগিছে এইখনে আপোনাৰ বিজ্ঞান মেলাৰ ভিতৰ ভাগ চব কিমান মানুহ বিজ্ঞান মেলা ভাল লাগিল আহি এইবাৰ সাহিত্য ভাগ সঁচাকৈ অভূতপূৰ্ব মানে আমাৰ পৰিৱেশ ভাল লাগিল মানুহ তো এইটোৱে আজিলৈ মোৰ ভিডিঅ'টো আছিল যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একেবাৰে নাপাহৰিব বাই বাই